এতিয়া মা ঢুকাল আজি মা ঢুকুৱা আজি 11 দিন পৰা আজি মা শ্ৰাদ্ধ চলি আছে আমাৰ ঘৰতে গতিকে আমাৰ ৰাইজে মানে শ্ৰী ৰূপজ্যোতি ডেকাক বাইদেউৰ ল'ৰা ডাঙৰ ল'ৰা নাই মানে মুখাগ্নি কৰাৰ কাৰণে আমাক ৰাইজে এঘৰীয়া কৰি ৰাখিছে আৰু কিমান মিছা বদনাম ছাপি দি আমাক মানে কোনো ধৰণৰ আমাৰ ৰাইজে আমাক কোনো ধৰণৰ মানে লিখিতভাৱে নকৰি আমাক এঘৰীয়া কৰি ৰাখিছে তো ইয়াৰ আঁৰৰ কি কাৰণ ৰহস্য আমি বিশেষ নাজানো ল'ৰা থকাৰ পিছত কিয় কৰিব লগা হ'ল মানে তেওঁ এই গাঁও ত্যাগ কৰিছে আৰু মাক অতদিনে চোৱা জানে বৰঞ্চ তেওঁ বহুত অত্যাচাৰ কৰিছে মাক মাজতে এবাৰ আহি তেওঁ ভিডিঅ' আছে মোৰ লগত মাক আহি গাছ গছনি বেছি বিক্ৰী কৰি মাক বহুত অত্যাচাৰ এটা কৰিছে মানে এতিয়া ক'ব লগা লাজৰ কথাইটো মই আপোনালোকক ব্যক্ত কৰিব নোৱাৰিম যিটো কাম কৰি গৈছে তেওঁ মই আপোনালোকৰ এইটো মানে ক'বই নোৱাৰিম মানে গতিকে ইমান দিন যে ডাঙৰ সৰু দাদা নাই দাদাটো ঢুকালে ডাঙৰ দাদা ইংৰাজী আমি ওচৰতে মাৰ ওচৰত থকাৰ কাৰণে মাক চোৱা চিতা কৰিছোঁ গুমুঠ ধুৱাইছোঁ মাক সুখে দুখে মাৰ ওচৰত থিয় হৈছোঁ সেইখিনি মানে ৰাইজে মানে আমাক মানে বিচাৰ কৰি নাচালে যে এই মৃত্যুৰ সময়ত আমাৰ মাক যিটো মানে অপমান কৰিলে এইটো কোনো মানে মাফৰ যোগ্যই নহয় মানে যিটো কৰিছে আমাক আৰু ইমান দিন মা জীয়াই থাকোঁতে কোনো এজন ব্যক্তিয়ে মাক এসাঁজ ভাত নোখোৱালে একটু পানী নিদিলে এই মৰা দিনাখন মাক যিটো আমাক ৰাইজে আমাৰ লগত কৰিলে অন্যায় সেই অন্যায় আমি সহজে মানি ল'ব পৰা নাই গৈছিলে গোটেই ৰাইজ গৈছিলে ৰাইজ নোযোৱাকৈ থকা নাই গৈছিলে কিন্তু তাৰপৰা দুভাগ হৈ গ'ল আধা অংশ গুচি আহিল আৰু আধা অংশ আমাৰ লগত থাকিল মা ঢুকুৱা দিনাখন যেতিয়া আমি চোতালত আলোচনা কৰিছিলোঁ যে মুখাগ্নি কোনে কৰিব মুখাগ্নি কৰিব তেতিয়া ডাঙৰ দাদা ল'ৰা ৰাস্তাত থিয় হৈ আছিলে গতিকে তেওঁ সেই মুহূৰ্তত আমাক ক'ব লাগিছে যে পেহী বা বাইদেউ মই মুখাগ্নি কৰিম সেই কথাষাৰ কোনো ব্যক্ত নকৰিলে আৰু মাৰ মৃত্যুৰ দিনাখন তেওঁলোকৰ মানে মাকে বা মোৰ বৌৱে মানে এবাৰ এটা সেৱা সৎকাৰো কৰিব নাহিলে বহুত গৈছে ইয়াৰ পৰা কোনোবা মহিলা গৈছে তেওঁক ক'বৰ কাৰণে যে যা এটা মাক সেৱা কাৰিয়া তেওঁ সেৱা কাৰিব নাহিলে আৰু নাতি পুতিও সেৱা নাকাৰিলে আৰু মৃত্যুৰ আগলৈকে তেওঁক এষাৰি মাত নিদিলে আৰু তাতে যাই কেনে এতিয়া মানে কৈছে যে মই মুখাগ্নি তাতো মই বাধা প্ৰদান কৰা নাই মই কৈছোঁ ঠিক আছে কৰিবা তুমিয়ে কৰিবা মই টানি আজুৰি লৈ গৈছোঁ তাৰো ভিডিঅ' ক্লিপ আছে মই টানি আজুৰি লৈ গৈছোঁ লৈ যোৱাৰ পিছত সৰু ভায়েকটোৱে তাক টানি লৈ আহিছে যে কৰিব নোৱাৰা উপায়বিহীন হৈ আমি মানে ৰূপজ্যোতি ডেকা কৰিব দিব বাধ্য হ'লোঁ আমাৰ মৃত্যুৰ দিনাখন যেতিয়া আমি মাক বাহিৰ ওলাইছোঁ তেতিয়া মানে আমাৰ এটা মানে পৰম্পৰা নিয়ম আছে এইটো অসমীয়া সমাজত চবৰে হয় চাগে গতিকে মৃত্যুৰ আগত মানে যেতিয়া শ্মশানত শৱটো বাহিৰ কৰা হয় তেতিয়া মানে কয় যে কাম দহা কোনে কৰিব আৰু মানে মুখাগ্নি কোনে কৰিব এইটো আলোচনা কৰা হয় সেই মুহূৰ্তত আৰু জ্ঞাতি ধৰা হয় আমি তামোল পাণ দি শ্ৰী হিতেশ্বৰ শইকীয়াক জ্ঞাতি ধৰিলোঁ আৰু মুখাগ্নি কোনে কৰিব শ্ৰী ৰূপজ্যোতি ডেকাই ৰূপজ্যোতি কৰিব বুলি আমি ৰাইজৰ আগত অৱগত কৰোঁ চোতালতে না ৰাইজে আপত্তি কোনো ধৰণৰ আপত্তি কৰা নাই শ্মশানত গাহে মানে এইটো অলপ ভেজলোৱা হৈ গ'ল মানে গতিকে মা শ্মশানত নিয়া সময়ত যদি আমাৰ কিবা ভুল হৈছে তেওঁলোকে আমাক ভুল দেখিছে তেওঁলোকে আমাক অৱগত কৰিব লাগিছিল যে তোমালোকে এইটো ভুল কৰিছা সেইখিনি আমাক অৱগত নকৰাই বেলেগ ঠাইত তেওঁলোকে মিটিং কৰি কেনে আমাক এঘৰীয়া কৰিছে আৰু এতিয়া আমি এঘৰীয়া কৰিছে আমি গমেই পোৱা নাই এঘৰীয়া যে আমাক কৰিছে যেতিয়া কালি দহা দিনাখন আমি জ্ঞাতি বিচাৰিব গৈছোঁ জ্ঞাতি নাহোঁ বুলি কোৱাত আমি গম পালোঁ যে তোমালোকৰ ঘৰত গ'লে আমাক এঘৰীয়া কৰিব সেই মুহূৰ্তত আমি গম পালোঁ যে সঁচাকৈ আমাক এঘৰীয়া কৰিছে এতিয়া শ্ৰী মাধৱী শইকীয়া ল'ৰা পুত্ৰ শ্ৰী মানৱজ্যোতি ডেকাক কৈছে যে নৱজ্যোতি ডেকা কংগ্ৰেছৰে মেম্বাৰ তেওঁ শ্ৰী নৱজ্যোতি ডেকা আমাৰ ৱাৰ্ড মেম্বাৰ হয় তেওঁ কৈছে যে যদি তহঁতে সিহঁতৰ ঘৰত যা তহঁতক 5 বছৰৰ কাৰণে এঘৰীয়া কৰা হ'ব এই কথাখিনি তেওঁ অৱগত কৰে সেইকাৰণে জ্ঞাতি কালি পোৱা নগ'ল আমাৰ নাহিল আমাৰ ঘৰত হয় দহা দিনাখন আহিল দহা দিনাখন যেতিয়া বামুণে পুৰোহিতে যেতিয়া বিচাৰিলে জ্ঞাতিক লাগে তেতিয়া মোৰ হাজবেণ্ডকে মোৰ বাইদেৱে তামোল পাণ দি কেনে জ্ঞাতিক ধৰি লয় আজি আমাৰ শ্ৰাদ্ধ আজি হয় এনেকৈ আৰম্ভ হৈছে আৰু আমাক 2-4জন মানুহে আমাৰ মানে বিশেষকৈ যিখিনি আমাৰ শ্মশানত আছিল তেওঁলোকক আমি যেতিয়া সোধপোছ কৰিছোঁ তেওঁলোকে কৈছে তোমালোকে এজন দণ্ডধাৰী বামুণ আনি কেনে তোমালোকৰ নিয়মখিনি কৰি যোৱা হাজাৰ হওক এখন ঘৰতে মা ঢুকাইছে এখন ঘৰতে চোৱা লাগি আছে যিটো ঘৰৰ বেটিত মা মৰিছে যিটো ঘৰত মা ঢুকাইছে সেইখন ঘৰত চোৱা আছে গতিকে তোমালোকে কোনো কথা নাই আজিৰ দিনত মুখাগ্নি চবেই কৰিব পাৰে কোনো কথা নাই হবিচ আছে নাই গতিকে তোমালোকে এটা কাম কৰা তোমালোকৰ কৰ্মখিনি তোমালোকে কৰি যোৱা সেইভাৱে আমি ৰাইজৰ কথাখিনি শুনি আমি গতিকে আমি কৰি গৈ আছোঁ এতিয়ালৈকে গতিকে আমাক ন্যায় লাগে আমি ন্যায় বিচাৰোঁ কি কাৰণ আমাক এঘৰীয়া কৰিলে গতিকে কোনো অৱগত কৰা নাই কোনো লিখিত দিয়া নাই গতিকে ইয়াত এতিয়া আমি ন্যায় বিচাৰি আপোনালোকৰ যোগেদি আমি ন্যায় বিচাৰিছোঁ মানে আমাক ন্যায় লাগে গৈছিলোঁ শ্ৰী দেৱেন শইকীয়া ঘৰৰ ওচৰত দেৱেন শইকীয়া তাত গৈছোঁ ন্যায় বিচাৰি তেওঁ লিখিত বিচাৰিছিলোঁ নিদিলে আৰু গামবুঢ়াক লিখিতভাৱে দিয়া হৈছে গামবুঢ়াই কোনো একশ্যন নল'লে আৰু আমাক কোচ সম্প্ৰদায়ৰ লোক ছেক্ৰেটেৰী প্ৰেছিডেণ্ট তেওঁলোকৰ লগতো গৈছিলোঁ তেওঁলোকেও মানে কৈছে তোমালোকৰ কৰ্মখিনি তোমালোকে কৰি যোৱা এইটো এতিয়া কি ক'ম তোমালোকৰ সমাজে কি কয় কি নকয় আজিৰ দিনতো এঘৰীয়া কোনো যুক্তি নাই গতিকে এতিয়া আমি কি ক'ম সমাজক এতিয়া এনেকৈ কৈছে আৰু এতিয়া আমাক কথাখিনি আমি বহুতৰ ওচৰত গৈছোঁ ন্যায় বিচাৰি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।